ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে বিত্ত বিভাগে দিছে তিনিটাকৈ ডাঙৰ আপডেট, যি কৰ্মচাৰীসকলৰ বাবে সুখবৰ আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অসম চৰকাৰৰ ফাইনেন্স অডিট এণ্ড ফাণ্ড ডিপাৰ্টমেণ্টৰ পৰা 5 মাৰ্চত এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখন টু দ্য ছিনিয়ৰ মোষ্ট ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টলৈ প্ৰেৰণ কৰা হৈছে। আৰু ইয়াৰ বিষয় হৈছে ফিন অসম পৰ্টেলৰ দৰমহাৰ ই-ভাউচাৰ সৈতে বাধ্যতামূলক নথিপত্ৰ জমা দিয়া। ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত ফিন আছামৰ জৰিয়তে দৰমহা প্ৰতিষ্ঠানৰ বিল দাখিল কৰাত পৰ্যবেক্ষণ হোৱা কিছুমান অভাৱৰ সন্দৰ্ভত অসমৰ মহা একাউণ্টেণ্ট জেনেৰেল অডিট অসমৰ কাৰ্যালয়ৰ পৰা লাভ কৰা পত্ৰৰ জৰিয়তে নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত আপোনাক অনুৰোধ কৰা হৈছে যে আপোনাৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত থকা সকলো ড্ৰয়িং এণ্ড ডিছবাৰ্চিং বিষয়াক নিৰ্দেশ দিব লাগে যে সকলো দৰমহা মজুৰি বিলত অনুমোদিত পদৰ সংখ্যা উল্লেখ কৰা, উপযুক্ত কৰ্তৃপক্ষৰ সমৰ্থনকাৰী আদেশৰ সৈতে যথাযথভাৱে পূৰণ কৰা বাধ্যতামূলক প্ৰপত্ৰ TR-17, TR-18 আৰু TR-19 আপলোড কৰা। লগতে পৰ্টেলৰ জৰিয়তে বিল জমা দিয়াৰ পূৰ্বে প্ৰয়োজনীয় সকলো নথিপত্ৰ সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰা। আৰু এইদৰে DDO-সকললৈ নিৰ্দেশনা দিবৰ বাবে ইয়াত কোৱা হৈছে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আহিছে আন দুটা বৃহৎ সুখবৰ। অসম চৰকাৰৰ বিত্ত বিভাগৰ ফাইনেন্স এণ্ড অডিট ডিপাৰ্টমেণ্টৰ পৰা শেহতীয়াভাৱে আৰু দুখন গুৰুত্বপূৰ্ণ কাৰ্যবাহী আদেশ প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আপোন ঘৰ আৰু আপোন বাহন আঁচনি 31/7/2024লৈকে বৃদ্ধি কৰা হৈছে। আৰু ইয়াৰ লাভালাভ পাবৰ বাবে কৰ্মচাৰীসকলে বেংকৰ সৈতে যোগাযোগ কৰিব পাৰে। গতিকে কৰ্মচাৰীসকলে আপোন ঘৰ আৰু আপোন বাহন এই দুয়োখন আঁচনিৰ সুবিধা 31/7/2024লৈকে লাভ কৰিব পাৰিব। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।